हेलो स्टूडेंट्स আজি আকৌ আমি ক্লাস 6 ইংৰাজী বিষয়ৰ ছানবিব ইংলিশ ৰিডাৰ নামৰ পাঠ্যপুথিৰ এটা নতুন পাঠ পঢ়িম। এই পাঠটো হ'ল এ হলিডে ইন দিল্লী লেসন নং 5 বা 5। ইয়াতে এটা বাক্যত লিখা আছে, কিবা এটা বস্তু আছে, এটো চাই লও। ডু ইউ ৰিকগনাইজ দ্য পিকচাৰ্স গিভেন বিলো? তলত দিয়া এই ছবিসমূহ তোমালোকে চিনাক্ত কৰিব পাৰিছানে? ইয়াতে কিছুমান ছবি দিছে এই ছবিবিলাকৰ দে অল আর প্লেসেস অফ হিস্ট্রিক্যাল ইম্পর্টেন্স এন্ড টুরিস্ট ইন্টারেস্ট ইন দিল্লী। সিহঁত সকলোবোৰ এই ঠাইবোৰ তাৰ মানে কি হিস্ট্রিক্যাল ইম্পর্টেন্স ঐতিহাসিক গুৰুত্ব এন্ড টুরিস্ট ইন্টারেস্ট আৰু পৰ্যটনৰ গুৰুত্ব থকা ঠাই দিল্লী নামৰ ৰাজ্যত। দিয়াৰ নেমস আর গিভেন ইন জাম্বলড অর্ডার, আৰু এইবিলাকৰ নামসমূহ কি দিছে উলট পালট কৰি দিছে, জাম্বলড কৰি দিছে। ইয়াতে লেটাৰবিলাক মানে সলনি কৰি দিছে ঠাইবিলাক। ওয়ার্কিং ইন পেয়াৰ্স, তোমালোকে জোৰত কাম কৰি ফাইণ্ড আউট দিয়াৰ নেমস, সিহঁতৰ নামবিলাক বাহিৰ কৰা, এণ্ড ৰাইট দেম ইন দ্য স্পেচ গিভেন বিলো। আৰু তলত কিছুমান ঠাই দিছে, এই ঠাইবিলাকৰ তোমালোকে সেই নামবিলাক লিখা। প্ৰথমতে এইটো ছবি চোৱা কি আছে, এইটো আসলতে সংসদ ভৱন, আৰু ইয়াতে আখৰবিলাক দিছে, এইটো হ'ব পাৰ্লিয়ামেণ্ট হাউচ। তো আমি লিখিলে এনেকুৱা হ'ব PARLIAMENT পাৰ্লিয়ামেণ্ট হাউচ HOUSE পাৰ্লিয়ামেণ্ট হাউচ। মানে ঠাইবিলাক মানে হেৰি কৰি দিছে, উলট পালট কৰি দিছে। তাৰপিছত আৰু এটা আছে, এইটো বিল্ডিং হ'ল ৰাষ্ট্ৰপতি ভৱন, কিন্তু ইয়াতে যিটো লিখালটো লিখিছে সেইবিলাক সব উলট পালট কৰি দিছে আখৰবিলাক। তেনেহ'লে আমি এইটো লিখিব লাগিব ৰাষ্ট্ৰপতি ভৱন RASTRA ৰাষ্ট্ৰপতি PATI ৰাষ্ট্ৰপতি, আৰু এইখিনি হ'ল ভৱন BHAVAN ৰাষ্ট্ৰপতি ভৱন। এইখিনিলৈকে পাই গ'ল, কথা নাই। আৰু এইটো আছে কি, এইটো চোৱা তোমালোকে, এইটো আচলতে ইণ্ডিয়া গেট হয়, ইণ্ডিয়া গেট। এইটো আমি ইয়াতে আখৰবিলাক কিন্তু উলট পালট কৰি দিছে। এইটো আমি লিখিলে এনেকুৱা হ'ব INDIA ইণ্ডিয়া GAT। আচ্ছা, এইটো কি হ'ব, এইটো হ'ল অসমীয়াত লালকিল্লা, ইংৰাজীত হ'ব DRE। এইটো সজাই লিখিলে হ'ব RED। তেনেহ'লে এইটো হ'ব RED ৰেড। ইয়াতে কি দিছে FRTO, এইটো হ'ব FORT ফোর্ট, মানে দুর্গ, রেড ফোর্ট। আচ্ছা, এইটো লিখিলো। এইটো কি আছে LOSUT, এইটো এনেকুৱা হ'ব LOTUS লটাস। ইয়াতে কি লিখিছে EMPLET, এইটো সজাই লিখিলে এনেকুৱা হ'ব TEMPLE লটাস টেম্পল। তাৰপিছত এইটো চাচোন কিহৰ ফটো, এইটো হ'ল কুতুব মিনাৰৰ ফটো। এইটো ইয়াতে আখৰবিলাক মানে উলট পালট কৰি দিছে। এইটো লিখিলে কেনে হ'ব QUTUB। তেনেহ'লে আমি সজাই লিখি আছোঁ QUTUB কুতুব। এইটো মিনাৰ লিখিব লাগে, ইয়াতে নামেৰ হৈ আছে, মিনাৰটো লিখিব লাগিব এনেকৈ MINAR কুতুব মিনাৰ। তেনেহ'লে এইটো তোমালোকে তলে লিখি ল'বা। এইটো লিখিছোঁ পাৰ্লিয়ামেণ্ট হাউচ, ৰাষ্ট্ৰপতি ভৱন, ইণ্ডিয়া গেট, ৰেড ফোর্ট, লোটাস টেম্পল, এইটো হ'ব কুতুব মিনাৰ। তেনেহ'লে তোমালোকে লিখি ল'বা। তাৰে তলত কি লিখা আছে, কি আছে চাও, উড ইউ লাইক টু ভিজিট, তুমি চাবলৈ ইচ্ছা কৰা নেকি দ্য চিটি
এই চহৰবিলাক ডিউৰিং ইউৰ হলিডেজ তোমাৰ বন্ধৰ দিনত এই ঠাইসমূহ তুমি নিজে চাব বিচাৰা নেকি বা দেখিব বিচাৰা নেকি খিনি হোৱাৰ পিছত আমি হিপিটিত থকা পাঠটো মূল পাঠলৈ গুচি যাম ইয়াতে কি লিখা আছে লেট আছ নাও ৰিড এবাউট এ ট্ৰিপ এতিয়া আহা আমি এটা ভ্ৰমণৰ বিষয়ে পঢ়ো টু দিল্লীলৈকে বাই টু ইয়ং চিলড্ৰেন দুজন মানে কম বয়সীয়া ছাত্ৰৰ বা ছাত্ৰ-ছাত্ৰীসকলৰ ঋষভ এণ্ড ঋষভ আৰু ঋষিকাৰ দিল্লীৰ যাত্ৰাৰ বিষয়ে আমি এতিয়া পঢ়িম তলত এইটো তেওঁলোকে গৈ আছে ফটো দিছে বাছৰ ফটো তাৰপিছত লিখিবা চাবা ইট ৱাজ এ লাভলি অক্টোবৰ মৰ্নিং এইটো আছিল অক্টোবৰ মাহৰ ৰাতিপুৱাৰ মৰম লগা এটা দিন বা সময় দিল্লী ইজ সো বিউটিফুল দিল্লী বৰ ধুনীয়া ইয়াতে কি হৈছে তোমালোকে শব্দৰ অৰ্থ লিখিব লাগিব শব্দৰ অৰ্থ প্ৰথমতে লিখা এই হলিডে তোমালোকৰ বাবে নতুন শব্দ তোমালোকে এইটো লিখিবা মই লিখি ৰাখিছো এনেকৈ শব্দ উচ্চাৰণ অৰ্থ এনেকৈ হলিডে বন্ধৰ দিন বা অৱকাশৰ দিন লিখি ল'বা এনেকৈ তাৰে পিছত আছে দিল্লী ইজ সো বিউটিফুল ইয়াতে বিউটিফুল শব্দৰ অৰ্থটো লিখিবা মই এনেকৈ লাভলিটো লিখিছো লাভলিটো মৰম লগা ইয়াতে বিউটিফুল উচ্চাৰণটো অৰ্থ হ'ব ধুনীয়া এইটো লিখি ল'বা অতি সুন্দৰ ধুনীয়া থট ঋষভে ভাবিছিল এই থট শব্দটোৰ অৰ্থ ভাবিছিল ঋষভে ভাবিছিল এজ হি লুকড আউট অফ দ্য উইণ্ডো যেতিয়া কি কৰিছিল তেওঁ খিৰিকীৰে বাহিৰ ফালে চাইছিল অফ দ্য স্পীডিং বাছ বা দ্ৰুত বেগেৰে গৈ থকা বাছৰ খিৰিকীৰে তেওঁ মূৰটো উলিয়াই চাইছিল আচ্ছা বুজিছানে ঠিক আছে এইখিনি শব্দৰ অৰ্থ ইয়াতে এটা আৰু এটা নতুন শব্দ উইণ্ডো এনেকৈ লিখিবা উইণ্ডো এইটো খিৰিকী আৰু এটা অৰ্থ লিখিবা স্পীডিং মানে বৰ বেগেৰে গৈ থকা এনেকৈ লিখি ল'বা আচ্ছা তাৰে পিছত চাবা এতিয়া তাৰ পিছৰ দফা চাবা হাউ হি এণ্ড হিজ সিষ্টাৰ ঋষিকা হেড পেষ্টাৰ্ড দিয়াৰ পেৰেণ্টছ ফৰ এ হলিডে ট্ৰিপ টু দিল্লী কি কৰিছিল হাউ হি মানে এই ঋষভ এণ্ড হিজ সিষ্টাৰ তেওঁ কেনেকৈ তেওঁ আৰু তেওঁৰ ভনীয়েক ঋষিকাই পেষ্টাৰ্ড এইটো এটা নতুন শব্দ এইটো লিখি ৰাখিবা মই এতিয়া লিখি ৰাখিছোঁ তোমালোকে লিখি ল'বা পেষ্টাৰ্ড ইয়াতে দিগদাৰি দিছিল মানে আমনি দিছিল কেনেকৈ ঋষভ আৰু তেওঁৰ ভনীয়েকে সিহঁতৰ মাক দেউতাকক কি কৰিছিল পেষ্টাৰ্ড বিৰক্তি দিছিল ফৰ এ হলিডে ট্ৰিপ এটা বন্ধৰ ভ্ৰমণৰ বাবে টু দিল্লীত যাবলৈ তেওঁলোকে মানে বৰ আমনি দি আছিল বিৰক্তি দি আছিল তেওঁৰ মাক দেউতাকক ফাদাৰ লেট আছ গো টু দিল্লী ফৰ পূজা হলিডেজ ঋষিকা হেড প্লিডেড ঋষিকাই সমৰ্থন কৰি কৈছিল কি যে আহা এইবাৰ আমি পূজাৰ বন্ধত দিল্লীলৈ যাওঁ এইটো ঋষিকাই সমৰ্থন কৰি কৈছিল প্লিডেড ইয়াতে এটা নতুন শব্দ লিখিবা PLEAD এইটো মই লিখি ৰাখিছোঁ আৰু এটা এইটো লিখি লোৱা PLEADED প্লিডেড মানে সমৰ্থনত কোৱা আৰু এটা লেট আছ গো ইয়াতে এইটো যিটো আছে লেট আছ গো এইখিনি লেট আছ গো এইখিনি তোমালোকে লিখি ল'বা লেট আছ গো মানে যাওঁ ব'লা এইখিনি মুঠতে তেনেহ'লে কি অৰ্থ বুজালে যে এইবাৰ আমি পূজাৰ বন্ধত দিল্লীলৈ যাওঁ ব'লা ঋষিকাই সমৰ্থনত কৈছিল ঋষভ এণ্ড হিজ মাদাৰ হেড ফুল্লি ছাপৰ্টেড হাৰ ঋষভ আৰু তেওঁৰ মাকে সম্পূৰ্ণভাৱে সমৰ্থন কৰিছিল তাইক ডোণ্ট সে ন' মানে তুমি মানা নকৰিবা না বুলি নকবা শ্বি হেড বেগড হাৰ ফাদাৰ কি কৰিছিল এই ঋষিকাই তাইৰ দেউতাকক ভিক্ষা কৰাৰ নিচিনাকৈ কৈছিল বেগড ইয়াতে এটা নতুন শব্দ BEGGED বেগড
এইটো মই লিখি ৰাখিছোঁ বেগড বেগড এইটো তোমালোকে লিখি ল'ব বেগড মানে ভিক্ষা খুজিছিল ভিক্ষা কৰাৰ নিচিনাকৈ তেওঁলোকে কি কৰিছিল এইটো খুজিছিল তেওঁৰ দেউতাকক কৈছিল Rishabh fondly recalled that father had been rather reluctant that day. ঋষভে ভালদৰে বা মৰমেৰে মনত পেলাইছিল যে দেউতাকে সিদিনা বৰঞ্চ বিৰক্তহে হৈ আছিল হোৱাট এভাৰ ইউৰ এক্সামছ ইন নৱেম্বৰত তোমাৰ হ'বলগীয়া এক্সামৰ কি হ'ব হি আক্সড মানে তেওঁ সুধিছিল এই ঋষভৰ দেউতাকে ইয়াতে সি বুজাইছে এইজন মানুহক বুজোৱা হৈছে আচ্ছা বাট দে হেড নটিছড এ স্মাইল অন হিজ লিভছ কিন্তু কি কৰিছিল কিন্তু সিহঁতে লক্ষ্য কৰিছিল এটা মিচিকীয়া হাঁহি অন হিজ লিভছ তেওঁৰ ওঠত এই ল'ৰা ছোৱালী দুটাই কি কৰিছিল তেওঁৰ দেউতাকৰ মুখত এটা মিচিকীয়া হাঁহি দেখা পাইছিল তাৰমানে তেওঁ পাৰ্মিশ্যন দিব কিন্তু তেওঁলোকৰ পৰীক্ষাৰ বিষয়ে মনত পেলাই দিছে এবাৰ এতিয়া ইয়াতে কিছুমান শব্দৰ অৰ্থ তোমালোকে লিখিব লাগিব সেই শব্দৰ অৰ্থ তোমালোকে লিখি ল'বা মই প্ৰথমৰ পৰা গোটেইকেইটা মাতি দিছোঁ হলিডে বন্ধৰ দিন বা অৱকাশৰ দিন তাৰপিছত আছে লাভলি মানে মৰম লগা তাৰপিছত বিউটিফুল মানে ধুনীয়া তাৰপিছত আছে উইণ্ড' এইটো খিৰিকী তাৰপিছত আছে স্পিডিং মানে বৰ বেগেৰে গৈ থকা তাৰপিছত আছে পেষ্টাৰ্ড মানে দিগদাৰি দিছিল তাৰপিছত আছে ট্ৰিপ মানে ভ্ৰমণ বা যাত্ৰা তাৰপিছত লেটাছ গ' আহা যাওঁ ব'লা ইয়াতে যাওঁ ব'লা দিছোঁ আহাটো দিব পাৰা তাৰপিছত আছে প্লিডেড ইয়াতে উচ্চাৰণতো লিখিবা প্লিডেড মানে সমৰ্থনত কোৱা তাৰপিছত আছে ছাপৰ্টেড এইটো সমৰ্থন কৰিছিল তাৰপিছত আছে বেগড এইটোৰ অৰ্থ ভিক্ষা খুজিছিল ফণ্ডলি মানে মৰমেৰে ৰিকল্ড মানে মনত পেলাইছিল তাৰপিছত আছে ৰাদাৰো কয় কিছুমানে ৰাদাৰ মানে বৰঞ্চ বা বৰং তাৰপিছত আছে ৰিলাক্টেণ্ট মানে বিৰক্ত হৈছিল তাৰপিছত আছে এবাউট মানে বিষয়ে নটিছড মানে লক্ষ্য কৰিছিল তাৰপিছত আছে স্মাইল মানে মিচিকি হাঁহি লিপছ মানে ওঠবোৰত মিচিকি হাঁহি দেখিছিল সেইটো ধন্যবাদ